দ্বৈত নাগৰিকত্ব মানে দুখন দেশৰ নাগৰিকত্ব যদি কোনোবা এজন লোকৰ আন এখন দেশৰ নাগৰিকত্ব আছে তাৰ পাছত যদি ভাৰতৰ নাগৰিকত্বও থাকে তেনেহলে তেওঁৰ ভাৰতীয় নাগৰিকত্ব কৰ্তন হ'ব বা কটা যাব কিন্তু ৰাহুল গান্ধীৰ এটা দ্বৈত নাগৰিকত্বৰ প্ৰশ্নটো উত্থাপন হৈছে ইতিমধ্যে ব্ৰিটেইন চৰকাৰৰ পৰা সেইখিনি তথ্য বিচৰা হৈছে আৰু ব্ৰিটেইন চৰকাৰে পাছপোৰ্ট সহ আন কিছু নথিপত্ৰ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে এখন আবেদনৰ ভিত্তিত আৰু তাতেই যদি প্ৰমাণিত হয় ৰাহুল গান্ধীয়ে ব্ৰিটেইনৰ নাগৰিকত্ব লৈ থৈছে বুলি তেনেহলে ৰাহুল গান্ধীৰ বাবে বিপদ হ'ব পাৰে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাহুল গান্ধীৰ ব্ৰিটেইনৰ নাগৰিকত্ব এটা পুৰণি বিষয় যিটো বিষয় আজি অত বছৰে চলি আহিছিল আৰু শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ত এই বিষয়টো পুনৰবাৰ উত্থাপন হৈছে এটা আবেদনৰ ভিত্তিত হে আবেদনটো কৰি দিছে কৰ্ণাটকৰ এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা আৰু অধিবক্তা বিঘ্নেশ শিশিৰে আৰু এই আবেদনটো তেওঁ কৰি আৰটিআই জৰিয়তে তথ্যবোৰ বিচাৰিছিল আৰু ৰাহুল গান্ধীৰ ব্ৰিটিছ পাছপোৰ্টৰ তথ্যবোৰ বিচৰা হৈছিল আসলতে ৰাহুল গান্ধীয়ে ব্ৰিটিছ নাগৰিকত্ব কিয় লৈছিল তাৰ পুৰণি কিছু তথ্য তেওঁলোকে উল্লেখ কৰিছে যে বেকঅপছ লিমিটেড নামৰ এটা কোম্পানী এই বেকঅপছ লিমিটেড নামৰ কোম্পানীটোৰ ডাইৰেক্টৰৰ বা সঞ্চালকৰ পদৰ বাবে তাত ব্ৰিটেইনৰ নাগৰিকত্ব প্ৰয়োজন কাৰণ ব্ৰিটেইনত এই কোম্পানীটো আছে আৰু সেই ব্ৰিটেইনৰ কোম্পানী বেকঅপছ লিমিটেডৰ সঞ্চালকৰ পদত অধিষ্ঠিত হৈ আছে ৰাহুল গান্ধী আৰু তাৰ বাবে ব্ৰিটেইনৰ নাগৰিকত্বৰ প্ৰয়োজন যাৰ বাবে ৰাহুল গান্ধীয়ে ব্ৰিটেইনৰ নাগৰিকত্ব লোৱা বুলি কোৱা হৈছে ইতিমধ্যে এই সন্দৰ্ভত অৰ্গানাইজাৰ নামৰ যিখন সংবাদপত্ৰ আছে অৰ্গানাইজাৰত কিছু তথ্য সন্নিবিষ্ট হৈছে আমি কিছু তথ্য অৰ্গানাইজাৰৰ পৰা লৈছো আমি কিছু তথ্য লৈছো মিন্ট নামৰ কাকতখনৰ পৰা বা ডিজিটেল প্লেটফৰ্মটোৰ পৰা আৰু আমি কিছু তথ্য লৈছো টাইমছ অফ ইণ্ডিয়াৰ পৰা এই সন্দৰ্ভত এনে ধৰণৰ বহু সংবাদপত্ৰত বাতৰি আহিছে সেই বাতৰিৰ আধাৰতহে আমি এই পোনপটীয়া সম্প্ৰচাৰটো আপোনালোকৰ বাবে আনিছো এতিয়া ৰাহুল গান্ধীৰ এই গোটেইখিনি কথা এতিয়া নতুন মূৰ লৈছে যেহেতু এই ঘটনাক্ৰমে যেটো পাছপোৰ্টক লৈ বা তেওঁৰ নাগৰিকত্বক লৈ এটা বিবাদ বা বিতৰ্ক চলি আছিল সেই বিতৰ্কটোৱে নতুন মূৰ লৈছে ব্ৰিটেইন চৰকাৰে ৰাহুল গান্ধীৰ পাছপোৰ্ট আৰু নাগৰিকত্বৰ সৈতে জড়িত কিছু দস্তাবেজ ইতিমধ্যে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা বুলি এই সংবাদপত্ৰসমূহত প্ৰকাশিত বাতৰিত উল্লেখ কৰা হৈছে আৰু এই এলাহাবাদ যি হাইকোৰ্ট আছে সেই এলাহাবাদ হাইকোৰ্টৰ লখনৌ বেঞ্চে এটা নিৰ্দেশ দিছিল সেই নিৰ্দেশৰ ভিত্তিতেই ব্ৰিটেইনে এই তথ্যবোৰ প্ৰেৰণ কৰা বুলি কোৱা হৈছে আৰু এটো পুনৰ বিচাৰ হোৱাৰ কথা কোৱা হৈছে মানে এই বিষয়টো এতিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লখনৌ বেঞ্চে পুনৰ বিচাৰৰ বাবে প্ৰক্ৰিয়াখিনি আৰম্ভ কৰিছে ইতিমধ্যে কৈছো যে যিগৰাকী অধিবক্তা তথা কৰ্ণাটকৰ বিজেপিৰ কাৰ্যকৰ্তা বিঘ্নেশ শিশিৰ তেওঁ আৰটিআইত এই বিষয়বস্তুটো আনিছিল আৰু তাত ৰাহুল গান্ধীৰ ব্ৰিটিছ পাছপোৰ্টৰ কপি আৰু ভাৰত ইউকে চৰকাৰৰ মাজত যিখিনি আলোচনা বিলোচনা হৈ থাকে সময় সময় তেওঁলোকৰ মাজত যিবোৰ তথ্যপাতিৰ আদান প্ৰদান হ'ব লাগে সেই তথ্যপাতিৰ আধাৰৰ ওপৰত ভিত্তি কৰি এই আৰটিআই আবেদনটো কৰিছিল যাৰ জৰিয়তে এই পাছপোৰ্টখন ভাৰত চৰকাৰক ব্ৰিটিছ চৰকাৰৰ পৰা বিচাৰিবলৈ অনুৰোধ কৰা হৈছিল আৰু সেই অনুৰোধৰে বৰ্তমান ব্ৰিটিছ চৰকাৰে বা ব্ৰিটেইনৰ চৰকাৰে উত্তৰ দিছে আৰু সেই উত্তৰতে তেওঁলোকে ৰাহুল গান্ধীৰ যিবোৰ দস্তাবেজ আছে যিবোৰ পাছপোৰ্ট বা আন কেতবোৰ নথিপত্ৰ বা তেওঁৰ ব্ৰিটেইনৰ নাগৰিকত্বক লৈ যিবোৰ বিষয়বস্তু আছিল সেই বিষয়বস্তুবোৰৰ যিখিনি নথিপত্ৰ তেওঁলোকৰ হাতত মজুত থকা বুলি কোৱা হৈছে সেই নথিপত্ৰবোৰ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা বুলি এই বিশেষ বাতৰিটোত প্ৰকাশ পাইছে আৰু লগতে আন কেতবোৰ তথ্য আহিছে যে এইবোৰ পৰৱৰ্তী সময়ত কোৰ্টত দাখিল কৰা হ'ব আৰু এই নথিপত্ৰবোৰেই প্ৰমাণিত কৰিব যে ৰাহুল গান্ধীয়ে প্ৰকৃততে ব্ৰিটেইনৰ এটা কোম্পানী বেকঅপছ লিমিটেডৰ সঞ্চালকৰ বাবে তাত নাগৰিকত্ব আহৰণ কৰিছিল সেই বুলি কোৱা হৈছে এতিয়া কোৰ্টে এই সমগ্ৰ ঘটনাক অতি গুৰুত্ব সহকাৰে লোৱা বুলি কোৱা হৈছে এই ৰিপৰ্টটোত আৰু এই সমগ্ৰ বিষয়টো এই সমগ্ৰ গোচৰটো পুনৰ এতিয়া এলাহাবাদ কোৰ্টে খুলিছে আৰু কোৰ্টে কেন্দ্ৰীয় চৰকাৰক ৰাহুল গান্ধীৰ যি নাগৰিকত্ব সেই নাগৰিকত্বৰ স্থিতি স্পষ্ট কৰাৰ বাবে 10 দিনৰ সময়সীমা দি দিছে মানে কেন্দ্ৰীয় চৰকাৰে গোটেইখিনি যিবোৰ ব্ৰিটেইন চৰকাৰৰ পৰা ৰাহুল গান্ধীৰ ব্ৰিটেইনৰ পাছপোৰ্ট অথবা তাত নাগৰিকত্ব লাভ কৰা যিবোৰ নথিপত্ৰ আছে সেইখিনি ভাৰত চৰকাৰে লাভ কৰাৰ লগে লগে 10 দিনৰ ভিতৰত সেইবোৰ কোৰ্টত হাজিৰ হৈ দাখিল কৰিব লাগিব আৰু কোৰ্টত দাখিল কৰি সেই কথাটো প্ৰমাণিত কৰিব লাগিব কোৰ্টে ভাৰত চৰকাৰক 10 দিনৰ সময়সীমা দি দিছে আৰু লগতে এটো কৈছে যে এটো ৰাষ্ট্ৰীয় মহত্বৰ সৈতে জড়িত বিষয় ৰাষ্ট্ৰীয় এটা বিচাৰ হয় আৰু ইয়াত কোনো কাৰণতেই
পলম হোৱাটোক সহ্য কৰা নহ'ব বুলি কোৰ্টে কৈছে মানে কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিছে যে এইটো ৰাষ্ট্ৰীয় এটা চিন্তাজনক বিষয় আৰু ৰাষ্ট্ৰৰ বাবে ই কিছু পৰিমাণে অশনি সংকেত কঢ়িয়াব পাৰে সেয়েহে ইয়াৰ ক্ষেত্ৰত পলম সহ্য কৰা নহ'ব বুলি কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিছে আৰু লগতে ব্ৰিটিছ চৰকাৰৰ 2022 গোপনীয় ইমেইল আৰু আন কেতবোৰ তথ্য পাতিও থকা বুলি আবেদনকৰ্তাই দাবী কৰিছে যে আমি ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্বক প্ৰমাণিত কৰাৰ বাবে 2022 চনৰ ব্ৰিটিছ চৰকাৰৰ কিছু গোপনীয় তথ্য পাতিও লাভ কৰিছোঁ যিগৰাকী আবেদন কৰিছিল এই অধিবক্তা তথা বিজেপিৰ নেতাগৰাকীয়ে এই দাবী কৰিছে যে সেই তথ্যখিনি আমাৰ হাতত মজুত আছে কোৰ্টত যেতিয়া আমি সেইবোৰ দাখিল কৰিম তেতিয়া ৰাহুল গান্ধীৰ হেনো ব্ৰিটেইনৰ নাগৰিকত্ব প্ৰমাণ হৈ যাব আৰু লগতে কোৱা হৈছে যে এই সমগ্ৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ কাৰণ আমি জানো দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা ভাৰতত নাই মানে ভাৰতৰ এজন নাগৰিকে আন এখন দেশৰ নাগৰিকত্ব লৈ একেলগে থাকিব নোৱাৰে তেওঁৰ নাগৰিকত্ব কৰ্তন হ'ব যদি তেওঁ আন দেশৰো নাগৰিক হৈ আছে যদি তেওঁ ব্ৰিটেইন আমেৰিকা বাংলাদেশ পাকিস্তান বা চীন বা জাপান যিকোনো দেশৰ নাগৰিকত্ব যদি লৈ আছে তাৰ পাছতো যদি ভাৰতৰ নাগৰিকত্ব তেওঁ থাকে তেনেহ'লে সেই নাগৰিকত্ব কৰ্তন হ'ব সেইটো 1955 ধাৰা 9(2) অনুসৰি হ'ব আৰু যদি কোনো ব্যক্তিয়ে অন্য দেশৰ নাগৰিকত্ব লাভ কৰি থাকে তেনেহ'লে তেওঁৰ স্বাভাৱিকতে নাগৰিকত্ব ভাৰতৰ নাগৰিকত্ব কৰ্তন হৈ যাব এই 1955 ধাৰাৰ 9(2) ক অধীনত 9(2)ৰ অধীনত তেওঁৰ নাগৰিকত্ব কটা যাব আৰু এটো অটোমেটিক্যালি হৈ যাব বুলি কোৱা হৈছে যদি ৰাহুল গান্ধীয়ে ব্ৰিটিছ নাগৰিকত্বৰ এই তথ্যবোৰ প্ৰমাণ হয় তেনেহ'লে সংবিধানৰ অনুচ্ছেদ 84 এই অনুসৰি তেওঁ আনকি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যোগ্যতাও হেৰুৱাই পেলাব মানে নাগৰিকত্ব কৰ্তন হ'ল মানে তেওঁ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে মানে আওপকীয়াকৈ যদি এই তথ্যবোৰ প্ৰমাণিত হৈ যায় তেনেহ'লে ৰাহুল গান্ধীয়ে সাংসদ পদো হেৰুৱাব পাৰে মুঠতে ৰাহুল গান্ধীৰ বিপদ হোৱাৰ এটা পূৰ্ণ আশংকাই দেখা দিছে যদি কোৰ্টে এইখিনি তথ্য সঁচা প্ৰমাণিত কোৰ্টত যদি হৈ যায় তেনেহ'লে ইয়াৰ ৰাহুল গান্ধীৰ জীৱনৰ ওপৰত ৰাজনৈতিক কেৰিয়াৰৰ ওপৰত ব্যাপক প্ৰভাৱ পৰা এটা খবৰ হ'ব ৰাহুল গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ ভাৰতত একেবাৰে ধ্বংস হৈ যাব যদি এইখিনি প্ৰমাণিত হয় অৱশ্যে তেওঁৰ লোকসভাৰ সদস্য পদ লগে লগেই কৰ্তন হ'ব হয় কিন্তু তেওঁলোকে এই বিষয়টো পৰৱৰ্তী সময়ত বিশেষজ্ঞই কোৱা অনুসৰি সৰ্বোচ্চ ন্যায়ালয়লৈ লৈ যাব পাৰিব কিন্তু সৰ্বোচ্চ ন্যায়ালয়ত লৈ গ'লেও যিখিনি তথ্য পাতি এলাহাবাদ উচ্চ ন্যায়ালয়ত এই অধিবক্তাগৰাকী অথবা বিজেপি নেতাগৰাকীয়ে দাখিল কৰিব বা ভাৰত চৰকাৰে দাখিল কৰিব সেই ভাৰত চৰকাৰে দাখিল কৰা তথ্য পাতিৰ আলমত উচ্চতম ন্যায়ালয়তো যদি কেছটো যায় তেনেহ'লে উচ্চতম ন্যায়ালয়তো যদি সেই ব্ৰিটেইন চৰকাৰৰ তথ্য পাতিবোৰ দাখিল কৰে তেনেহ'লে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ৰ পৰাও হয়তো সকাহ নাপাব মানে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা বিষয়টো উচ্চতম ন্যায়ালয়লৈ যোৱাৰ বাটটো প্ৰশস্ত হ'ব কিন্তু উচ্চতম ন্যায়ালয়লৈ গ'লেও এই বিষয়টোৰ যিহেতু তথ্য প্ৰমাণবোৰ ব্ৰিটেইন চৰকাৰৰ পৰা চৰকাৰীভাৱে দিয়া হ'ব সেয়েহে উচ্চতম ন্যায়ালয়তো হয়তো সকাহ নাপাব পাৰে ৰাহুল গান্ধীয়ে এই মিণ্টৰ এই তথ্যত বা অৰ্গেনাইজাৰৰ ৰিপৰ্টত অথবা টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্টত এইখিনি কথা কোৱা হৈছে আৰু কেতবোৰ কোৱা হৈছে যে ব্ৰিটেইনত নাগৰিকত্ব প্ৰাপ্তৰ বাবে যেহেতু এখন শপত সমাৰোহ অনুষ্ঠিত হয় কিন্তু ৰাহুল গান্ধীৰ তাত নাগৰিকত্ব লোৱাৰ সময়ত তেনেধৰণৰ কোনো শপত সমাৰোহত অংশ লোৱাৰ ৰেকৰ্ড নাই সেইটো ৰাহুল গান্ধীৰ তৰফৰ পৰা একাংশ তেওঁৰ সমৰ্থকে সদৰি কৰিছে যে সেয়েহে তেওঁৰ ব্ৰিটেইনৰ নাগৰিকত্ব প্ৰমাণ নহয় না ধৰণৰ যুক্তিতৰ্ক স্বাভাৱিকতে চলিব কিন্তু যদি ব্ৰিটেইন চৰকাৰে যদি নিজাববীয়াকৈ সেইখিনি তথ্য দিয়ে তেনেহ'লে আৰু তাত এই ৰেকৰ্ড পাতিৰ কথা হয়তো নাহিব এই সমগ্ৰ বিষয়টোৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব আৰু এইখিনি খবৰে আমি আপোনালোকক দিয়াটো প্ৰয়োজন অনুভৱ কৰিলোঁ কাৰণ এই বিষয়টো এতিয়া গম্ভীৰ হ'ব পাৰে গুৰুত্বপূৰ্ণ হ'ব পাৰে তাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যদি সেইটোৱে হয় তেনে আগন্তুক দিনত কংগ্ৰেছৰ বাবে এটা চিন্তাজনক বাৰ্তা হ'ব পাৰে মুঠতে ৰাহুল গান্ধীৰ ব্ৰিটেইনৰ নাগৰিকত্বৰ বিষয়টো আকৌ এবাৰ সজোৰে উত্থাপন হৈছে অধিবক্তা বিজেপি নেতা এই বিষয়টো উত্থাপন কৰিছে এখন RTI কৰা হৈছিল RTIৰ পাছত এলাহাবাদ উচ্চ ন্যায়ালয়ত এই গোচৰটো পুনৰ মুকলি হৈছে যদিও এটা পুৰণা গোচৰ কিন্তু সি পুনৰ মুকলি হোৱাৰ পথ প্ৰশস্ত কৰিছে কৰ্ণাটকৰ বিজেপি নেতা কাৰ্যকৰ্তা আৰু অধিবক্তা বিঘ্নেশ শিশিৰৰ সেই যিটো আবেদন সেই আবেদনৰ ভিত্তিত ইতিমধ্যে যি RTI কৰা হৈছিল সেই RTIৰ ভিত্তিত ভাৰত চৰকাৰৰ আৰু ব্ৰিটেইন চৰকাৰৰ মাজত যিটো কথাবাৰ্তা আলোচনা হ'ল সেই অনুসৰি ব্ৰিটেইন চৰকাৰে ভাৰত চৰকাৰলৈ ৰাহুল গান্ধীৰ ব্ৰিটেইনৰ পাছপোৰ্ট আৰু
নাগৰিকত্ব সম্বন্ধীয় কিছু নথিপত্ৰ প্ৰেৰণ কৰা বুলি খবৰ আহিছে যিটোৱে ৰাহুল গান্ধীক হয়তো বিপদত পেলাব পাৰে তেনেধৰণৰ এটা আশংকা ঘনীভূত হৈছে পৰৱৰ্তী সময়ত কেনে হয় ছবিবোৰ তাৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব আমাৰ সদায় সন্মানীয় দৰ্শকসকলৰ মতামত আমি বিচাৰিম এই ক্ষেত্ৰত কমেণ্ট বক্সত আপোনালোকে কি ক'ব বিচাৰে ইউটিউব আৰু ফেচবুক দুয়োটা প্লেটফৰ্মতে আপোনালোকে কমেণ্ট দিব পাৰিব এই মুহূৰ্তৰ এই পোনপটীয়া